ওম শান্তি। আজি কথা পাতিম নাম্বাৰ 5, যিসকলে যিকোনো মাহৰ 5 তাৰিখে 14 তাৰিখে 23 তাৰিখে জন্মগ্ৰহণ কৰিছে সেইসকলৰ মূল্যাংক তেওঁলোকৰ কেপ্টেইন নাম্বাৰ 5 বুলি গণ্য কৰা হয়। গতিকে আজি কথা পাতিম। সৰ্বপ্ৰথমে আমি জানি লম যে আপুনি কেনেকুৱা ধৰণৰ ব্যক্তি। এইখিনিতে কৈ থওঁ, মই যিখিনি কথা কওঁ সেইখিনি আপোনালোকৰ লগত 100% নিমিলিব পাৰে দেই। গতিকে আংশিক মিলিব পাৰে। যদি মিলে আপোনালোকে নিশ্চয়কৈ জনাব কমেণ্ট বক্সত যে আপুনি এজন ডিফাৰেণ্ট থিংকাৰ হয়। তাৰমানে আপোনাৰ চিন্তাধাৰাবিলাক অলপ বেলেগ হয়, বেলেগতকৈ অলপ বেলেগ হয়। আপোনাৰ আইডিয়া, আপোনাৰ চিন্তাবিলাক অকণমান বেলেগ, অকণমান ৰাজকীয়। আপুনি অলপ আপোনাৰ যিটো দৃষ্টিভংগী সেইটো অকণমান বেলেগ। যিটো বেলেগ মানে কি ক'ম, ডিফাৰেণ্ট হয়। ভালেই হয়, ডিফাৰেণ্ট হয়, অন্যতকৈ ডিফাৰেণ্ট হয়। আৰু আপোনাৰ কমিউনিকেশ্যন স্কিল বা আপোনাৰ যিটো কি বুলি ক'ম, কমিউনিকেশ্যন স্কিলটো আপুনি আনৰ লগত আপোনাৰ কথা বাৰ্তা যেই নহওক খুব ভাল হয়, ব্যৱহাৰ পাতি খুব ভাল হয়, খুব ভদ্ৰ হয়, সৌম্য হয়। আৰু আপোনাৰ ঘৰত যদি সন্তান তেনেকুৱা আছে, যদি আপুনি 5 নম্বৰ ব্যক্তি, আপুনি গম পাব সকলো কথা বতৰা আপোনাৰ এটা কোৱাৰ আপুনি মৰ্যাদাৰ ভিতৰত থাকি পেলাই কয়। আপুনি আনক বহুত বেছি সন্মান দি কথা কয়, আনক আপুনি সন্মান কৰে। আৰু আপুনি ছফ্ট স্পিকাৰ হয়, কোমল ভাষাৰে কথা কয়। কিন্তু আপোনাৰ কি হয়, অকণমান আপোনাৰ নিজৰ ক্ষেত্ৰত কিন্তু এলাহ ভাৱ এটা আছে। বেলেগৰ ক্ষেত্ৰত নহয়, কিন্তু বাকী কাম কাজত বেলেগত কিন্তু আপুনি খুব এক্টিভ, কিন্তু নিজৰ ক্ষেত্ৰত অকণমান আপোনাৰ এলাহ আছে, হয়নে বাৰু? অকণমান এলাহ ভাৱ আছে। 2025 বৰ্ষত যদি আপুনি এই এলাহ ভাৱটোক যদি অকণমান বেছি গুৰুত্ব দিয়ে, সেইটো মানে দুগুণ হোৱাৰ সম্ভাৱনা আছে। আৰু 2025 বৰ্ষত দেখা গৈছে আপোনাৰ এই এলাহ ভাৱটোৰ কাৰণে কি হ'ব পাৰে, অকণমান খালি কোৱা হৈছে যে চাকৰি যিটো আপুনি চাকৰিত আছে, যি চাকৰিত আছে, বা যদি আপুনি পৰীক্ষাও দিছে, আপুনি যদি পৰীক্ষাৰ্থী, বা আপুনি যদি কিবা বেলেগৰ কাৰণে কিবা কৰিছে, মানে বেলেগ চাকৰি বাকৰিৰ কাৰণে আপুনি চেষ্টা কৰি আছে, এলাহ ভাৱটোক ত্যাগ কৰি পেলাই আপুনি কৰক। এইবাৰ আপোনাৰ কিন্তু ভাল হ'ব। এই বৰ্ষটো আপোনাৰ ভাল যাব। এইখিনিতে কেইটামান সাৱধানতা দিছে যে এটা বিষয়ৰ ওপৰত ফ'কাছ কৰিব দিছে। কি হয়, আমি সততে বহু বিষয়ৰ ওপৰত ফ'কাছ কৰি পেলাওঁ, তেতিয়া আমি কিবা নহয় কিবা আমাৰ কিন্তু লছ হয়, হয়নে? কিবা কিবি লছ হৈ যোৱাৰ সম্ভাৱনা থাকে। আমি বহু বস্তুৰ ওপৰত আমি ফ'কাছ কৰোঁ। গতিকে এটা বিষয়ৰ ওপৰত ফ'কাছ কৰক, বহু বিষয়ৰ ওপৰত ফ'কাছ নকৰিব। যদি আপুনি পঢ়ি আছে, বা আপুনি যদি এতিয়া ভাবিছে যে মই এতিয়া পৰীক্ষা দি উঠি কি পঢ়িম, এতিয়াই সিদ্ধান্ত লওক, বহু বিষয়ৰ ওপৰত মনটো নিনিব। নহ'লে আপোনাৰ খেলি মেলি হ'ব, সিদ্ধান্ত ভুল হৈ যোৱাৰ সম্ভাৱনা আছে। যে ৰিজাল্ট দিব, মই আৰ্টছ পঢ়িম, মই ছায়েন্স পঢ়িম, বা যিসকলে হায়াৰ ষ্টাডিৰ কাৰণে বাহিৰত যাব বিচাৰিছে, বাহিৰত যাব পাৰে। আপুনি ভাল ষ্টাডি বহুত ভাল আছে, কেৱল আপুনি কনফিউজ নহ'ব, ডিচিশ্যনটো এতিয়াই লৈ ল'ব। আৰু ডিচিশ্যন লওঁতে সাৱধান, মনৰ জোৰত নল'ব। তাৰমানে জেদি হৈ নল'ব যে মই এইটোৱেই কৰিম। 2-3জন আপোনাৰ গাইড বা আপোনাক যোনে ভালকৈ জানে, আপোনাৰ শিক্ষাগুৰু, মা দেউতা, সকলোকে সুধি আপুনি ল'ব দেই। আৰু পৰিয়াল, গাৰ্হস্থ্য জীৱনৰ কথা কৈছোঁ। যিকোনো বিষয়ত আপুনি সিদ্ধান্ত লওঁতে অন্ততঃ স্বামীয়ে লওঁতে সিদ্ধান্ত স্ত্ৰীক সুধি ল'ব, আৰু ৱাইফে লওঁতে স্বামীক সুধি ল'ব, তেতিয়া ভাল হ'ব। এই বৰ্ষটো আপুনি সকলো ফালৰ পৰা সুৰক্ষিত, কোনো ধৰণৰ কোনো প্ৰব্লেম নাই। আপুনি বেক ছাপোৰ্ট পাবই, যিকোনো ছাপোৰ্ট আপুনি পাবই। আপুনি লাইফ টাইম ছাপোৰ্ট পায়, সকলোৰে ছাপোৰ্ট পায় আপুনি, সকলোৰে মৰমৰ আচলতে ইয়াক মানে নাম্বাৰ বুলি কোৱা যায়। আপোনাৰ ফিনেন্সিয়েলি আপোনাৰ ভাল, পইচা পাতি, সম্পত্তি, গ্ৰ'থ, ৱেল্থ, এইবিলাক ফালৰ পৰা ভাল। কিন্তু আকৌ কৈ থ'ম, এটা দিছে যে চাকৰি যোৱাৰো সম্ভাৱনা আছে। কি থাকিব, এই যে এলাহ ভাৱটো থাকিব, তাৰ কাৰণে চাকৰি যোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপুনি খুব ভাল আইডিয়া দিব পাৰে। আপোনাৰ, মই আগতেই কৈছোঁ, আপোনাৰ যিটো আইডিয়া, আপুনি ডিফাৰেণ্ট থিংকিং, ডিফাৰেণ্ট থট, আপোনাৰ আইডিয়াটো খুব ভাল হয়, এক্সেপশ্যনেল হয়, ব্যতিক্ৰম হয়। এই বৰ্ষত বিশেষকৈ যিটো মংগল এটা এগ্ৰেছিভ প্লেনেট, মংগলৰ প্ৰভাৱৰ কাৰণে আপুনি নিজৰ ভৰিত নিজে কোৰ মাৰা যে কয়, নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা এটা অৱস্থা হ'ব পাৰে। তাৰমানে আপুনি যে নিজে নিজৰ ক্ষতি কৰি পেলাব পাৰে। কিবা এটা আপুনি আপোনাৰ দ্বাৰা, নিজৰ দ্বাৰাই আপুনি জানে এইটো মোৰ ভুল হৈ গ'ল, এনেকুৱা ধৰণৰ আপোনাৰ হৈ যাব পাৰে। গতিকে সাৱধান থাকিব। যিকোনো সিদ্ধান্ত লওঁতে, যিকোনো কৰ্ম কৰোঁতে, বা ক'ৰবাত কথা কওঁতে, বা কাৰোবাৰ লগত আপুনি কিবা লেনদেন কৰোঁতে সাৱধান হ'ব দেই। আপুনি ইণ্টেলিজেণ্ট, ডেফিনেটলি ফেমিলি অৰিয়েণ্টেড, পৰিয়ালতান্ত্ৰিক হয়, হয়নে বাৰু? আপোনালোক যিসকল 5 সংখ্যাৰ মানুহ চাওকচোন, পৰিয়াল অৰিয়েণ্টেড হয়। যিসকল সন্তান আছে, সন্তান সকলো
এনেকুৱা হ'ব পাৰে যে ঘৰত থাকি ভাল পাব, পৰিয়ালত থাকি ভাল পাব, বেছিখিনি সময় পৰিয়ালত থাকি ভাল পাব আৰু পৰিয়ালৰ প্ৰতি এট্ৰাকশ্যনটো বেছি থাকিব, সময়ত ঘৰলৈ আহে, সময়ত মানে ঘৰৰ লগত খোৱা বোৱা কৰা, এনেকুৱা ধৰণৰ। আৰু সদায় আপুনি হেপী মুডত থাকে আৰু সহায়কাৰী হয়। আপোনাৰ কোনো শত্ৰু নাই, জীৱনত আপোনাৰ কোনো শত্ৰু নাই। আপুনি অকণমান এই যে কয় লেট গো নেচাৰ, তাৰমানে হ'ব দে, হৈ গ'ল দে, আপুনি তেনেকুৱা ধৰণৰ পটককৈ বস্তুটো একচেপ্ট কৰিলে। পাৱাৰ অফ একচেপ্টেবিলিটি আপোনাৰ বহুত বেছি, বহুত ভাল কথা এইটো। গতিকে এনেদৰে পাৱাৰ অফ একচেপ্টেবিলিটি আপুনি বঢ়াই যাওক। আপুনি মাল্টি টেলেণ্টেড হয়, মাল্টি টেলেণ্টেড, পঢ়া শুনাত আপুনি ভাল হ'ব। তাৰ উপৰিও আপুনি বিভিন্ন ধৰণৰ টেলেণ্ট আপোনাৰ থাকিব। আৰু যিবিলাক নতুন ট্ৰেণ্ড, মোবাইল হওক, কিবা হওক, নতুন ট্ৰেণ্ড, ডান্স, ছিংগিঙৰ যিবিলাক নতুন ট্ৰেণ্ডে আপোনাক আকৰ্ষিত কৰিব। আপুনি সদায় নতুন ট্ৰেণ্ডটোৰ প্ৰতিহে আকৰ্ষিত হ'ব। আপুনি যিটো বস্তু আজি ওলাইছে, আজি লঞ্চ হৈছে মাৰ্কেটত, সেইটোৰ প্ৰতি আপোনাৰ এটেনশ্যন বেছি থাকিব, হয়নে নহয় ক'বচোন? ফেশ্বন হওক, ছাপ'জ কাপোৰ কানি, যিটো নতুন ট্ৰেণ্ড চলিছে সেইমতে আপুনি পিন্ধি পেলাই ভাল পাব। এই ধৰক 2 মাহৰ আগত যিটো হৈ গ'ল সেইটো আপোনাৰ কাৰণে পুৰণা নিচিনা হৈ যায়। যিটো নতুন ট্ৰেণ্ড আহিব আপোনাৰ সেইটোহে ভাল হ'ব, ভাল লাগিব। বা ঘৰতো ফাৰ্নিচাৰ হওক, টিভি হওক, যি নহওক, নতুন ট্ৰেণ্ডত কৰিব চেষ্টা কৰিব। তাৰোপৰি এই বছৰ আপোনাৰ নতুন কিবা চাকৰি বাকৰি যদি আপুনি ভাবিছে যে চেঞ্জ কৰিব লাগে, কোম্পানী চেঞ্জ কৰিব লাগে বা চাকৰি বাকৰি চেঞ্জ কৰিম বুলি বিচাৰিছে, আপুনি চেঞ্জ কৰিব পাৰে। বহুত ধৰণৰ নতুন অপৰচুনিটি আপোনালৈ আহিব। বিশেষভাৱে পেটৰ ক্ষেত্ৰত আপুনি অকণমান ধ্যান ৰাখক যে আপুনি বেছি জ্বলা মছলা খাই ভাল পায়, স্পাইচি ফুড খাই আপুনি ভাল পায়, গতিকে তাক আপুনি এভইড কৰক, যিমান পাৰে এভইড কৰক। কাৰণ এইবাৰ আপোনাৰ পেটৰ অকণমান ৰোগৰ সম্ভাৱনা দেখা দিছে। অকণমান আপুনি ছেল্ফ চেণ্ট্ৰিক হয়, কিছু ক্ষেত্ৰত দেখা যায় আপোনাৰ অকণমান স্বাৰ্থপৰ যিটো ভাৱটো এটা প্ৰকট হয় কিছুমান ক্ষেত্ৰত, আপুনি নিজে অনুভৱ কৰিব বা আপোনাৰ লগত যোন থাকে তেওঁ অনুভৱ কৰিব। গতিকে সেই ছেল্ফ চেণ্ট্ৰিক যিটো আপোনাৰ মানে যে মোক লাগিবই, মই মানে বিচাৰিছোঁ মানে মোক লাগিবই, বা সেই বস্তুটো অকণমান আপুনি চাব যাতে আপুনি অকণমান বেলেঞ্চত চলিব চেষ্টা কৰে। যিকোনো সিদ্ধান্ত আপুনি এইবাৰ জেদত নল'ব দেই। গতিকে আপোনাৰ যদি মানে পৰিয়াল থাকে, পৰিয়ালত বিশেষভাৱে জেদ, অভিমান ইত্যাদি খঙে কি কৰে আমাক আচলতে, আমাক পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰে। গতিকে এইখিনিতে আপোনাৰ ইয়াতে ৰিমেডি হৈছে। এই বৰ্ষটো আপোনাৰ ভালেই, 2025 বৰ্ষটো কোনো ফালৰ পৰা কোনো অসুবিধা দেখা যোৱা নাই। চেষ্টা কৰিব পেটৰ ৰোগৰ পৰা নিজকে বচাব যিমান পাৰে, আৰু মেডিটেশ্যন কৰিব লাগিব। এই বৰ্ষত আচলতে সকলোৰে বাবে এটা সাংঘাতিক সমাধান হৈছে মেডিটেশ্যন। মেডিটেশ্যন কিয় কৰিব লাগিব? মেডিটেশ্যন নকৰিলে আমি এইবিলাক বেলেঞ্চত আনিব নোৱাৰিম। যিবিলাক ইম'চনেল আমাৰ মানে ইম'চন, যিবিলাক আমাৰ মেণ্টেল ইম'চন, সেইবিলাকক বেলেঞ্চত আনিবলগীয়া হ'লে আমি মেডিটেশ্যন কৰিবই লাগিব। গতিকে চেষ্টা কৰিব। 5 সংখ্যাৰ বাবে বৰ বিশেষ একো নাই, তেওঁলোক ঠিকে আছে সকলো ফালৰ পৰা। আৰু যিসকলে চেষ্টা কৰিব, আৰু এটা কথা চেষ্টা কৰিব আপোনালোকে যে চাকৰি বাকৰি ক্ষেত্ৰত য'ত কৰ্মস্থান বা ব্যৱসায় বাণিজ্য আছে তাত চেষ্টা কৰিব যাতে আপোনালোকৰ মানে কোনো ভুল হৈ নাযায়। আপুনি যেন নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লোৱা যিটো এটা যুগ দেখা গৈছে সেইটো যেন আপোনাৰ নহয়। এলাহ ত্যাগ কৰিব, ফিজিকেল এক্সাৰচাইজ, সিদ্ধান্ত লওঁতে সাৱধান, অকলে নল'ব, জেদত নল'ব, অভিমানত নল'ব, খঙত নল'ব। আৰু বাকী আপোনাৰ কোনো ধৰণৰ কোনো প্ৰব্লেম নাই। আপুনি খুব বঢ়িয়াকৈ এই বৰ্ষটো আপুনি পাৰ কৰিব পাৰিব। যিহেতু মংগল আপোনাৰ ফ্ৰেণ্ডলি নাম্বাৰ, আপোনাক মংগলে সহায় কৰিব। যিকোনো আপোনাৰ নতুন সম্বন্ধ, আৰু যিসকলৰ বিয়া বাৰু হোৱা নাই তেওঁলোকৰ বিয়া বাৰু হোৱাৰ সম্ভাৱনা দেখা গৈছে, নতুন সম্বন্ধ গঢ়াৰ সম্ভাৱনা দেখা গৈছে। গতিকে এইখিনি আপোনালোকৰ এই বৰ্ষৰ প্ৰেডিকশ্যন। গতিকে ইয়াৰ সমাধান দিম। যিসকলৰ মেণ্টেল ইমবেলেঞ্চটো আপোনাৰ মানে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে ৰাতিপুৱা মেডিটেশ্যন কৰক। অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত শুই উঠক, উঠি পেলাই সৰ্বপ্ৰথমে পৰম পিতা পৰমাত্মাৰ লগত যোগযুক্ত হওক আৰু তাৰপিছতে মেডিটেশ্যন কৰক। মই শান্তস্বৰূপ আত্মা, সুখী আত্মা, মই সকলো কথাতে সন্তুষ্ট আত্মা, মই সকলোৰে প্ৰতি ক্ষমাশীল, দয়াশীল আৰু সকলোৰে প্ৰতি সহযোগী আত্মা। মোৰ মনত কোনো জেদ ভাৱ নাই। মই সকলোকে যোন যেনেকৈ তেনেকৈ গ্ৰহণ কৰোঁ, সহন কৰোঁ। মোৰ কৰ্মস্থান শ্ৰেষ্ঠ, মোৰ সহকৰ্মীসকল শ্ৰেষ্ঠ, মোৰ ঘৰত থকা সংসাৰত থকা প্ৰতিটো সম্বন্ধ সম্পৰ্ক শ্ৰেষ্ঠ। সকলোৱে মোক সহযোগ কৰে আৰু মই সকলোকে সহযোগ কৰোঁ। মই অত্যন্ত মেধাৱী, ইণ্টেলিজেণ্ট আৰু মই হাৰ্ডৱৰ্কিং। এই বৰ্ষটো মোৰ বাবে শ্ৰেষ্ঠ হ'ব, আজিৰ দিনটো মোৰ বাবে শ্ৰেষ্ঠ হ'ব, মোৰ প্ৰতিটো মনোকামনা সিদ্ধি হ'ব। মই জ্ঞানী, মই শক্তিশালী আৰু মই নিৰোগী, মোৰ কোনো ৰোগ নাই। মই নিৰ্ভীক, মোৰ কোনো ভয় নাই। মই সুৰক্ষিত, মই পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি ছত্ৰছায়াত সুৰক্ষিত আৰু নিৰাপদ হৈ আছোঁ, আজীৱন থাকিম।
এনেধৰণে আপুনি সমাধান ল'ব পাৰে গতিকে এই বৰ্ষটো আপোনাৰ কাৰণে নিউট্ৰেল বৰ্ষ ভাল গতিকে চেষ্টা কৰক হ'ব ওম শান্তি